লখিমপুৰৰ ৰাজপথত এহাল পিতা পুত্ৰ মেট্ৰিকত ষ্টাৰ মাৰ্ক পোৱা পুত্ৰৰ ইচ্ছা এখন ভাল বিদ্যালয়ত পঢ়া কিন্তু পুত্ৰক পঢ়ুৱাবলৈ পিতৃৰ হাতত টকা আমাৰ ল'ৰা যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে কিন্তু ৰিজাল্টটো পোৱাৰ দিনাখনৰ পৰা মই ল'ৰাটো পঢ়ুৱাৰ ক্ষেত্ৰত যিখিনি তেওঁৰ লক্ষ্য এই লক্ষ্যখিনি কেনেকৈ মই তেওঁক ক'ত পঢ়ুৱাম কি কৰিম সেইখিনি চিন্তা কৰি পেলাই মই কোনো ধৰণৰ উপায় পোৱা নাছিলোঁ আমি একেবাৰে অতি দৰিদ্ৰ পিছপৰা এটি পৰিয়াল মই ল'ৰাটিক মাত্ৰ আমি পেটে ভাতে যেনে তেনে খাই আমি আছোঁ জীৱন নিৰ্বাহ কৰিছোঁ সেয়ে পুত্ৰক লগত লৈ বিভিন্নজনৰ ওচৰত সহায় বিচাৰে পিতৃয়ে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ মানে স্কুলৰ বিভিন্ন জেগাৰ পৰা মই খা খবৰ কৰিছোঁ যে কিন্তু কোনেও একো সহায় হাত আমাক আগবঢ়োৱা নাছিলে মই বিভিন্নজনৰ আশ্ৰয় বিচাৰিছিলোঁ কোনেও একো আশ্বাস দিয়া নাছিলে আশ্বাস দিয়ে কিন্তু আহা বুলি কয় কিন্তু মই সহায় কৰিম বুলি বা কিবা ল'ৰাটো এডমিশ্যন দিয়া মই তেওঁক মানে পঢ়ুৱাম বুলি কোনেও মোক তেনেকুৱা আশ্বাস নিদিলে সকলোৰে পৰা আশাহত হৈ অৱশেষত পিতৃয়ে ফোন কৰিলে বিধায়ক মানৱ ডেকা লখিমপুৰৰ বিধায়ক তেখেতৰ লগত ফোনত কথা পাতিছোঁ তেখেতে সুধিছে যে আপোনাৰ ল'ৰাই এনে ক'ত পঢ়িব বিচাৰে মই তেখেতক ক'লোঁ তেওঁ লক্ষ্য হ'ল ইঞ্জিনিয়াৰিং হোৱা JEE মানে পৰীক্ষা দিয়া গতিকে এনেকৈ যে তেওঁ লক্ষ্য কৰিবৰ কাৰণে মানে ৰেভ উইলিয়ামৰ কথাও কৈছিলে লগে লগে বিধায়কগৰাকীয়ে ছাত্ৰজনক পঢ়োৱাৰ দায়িত্ব ল'লে তেতিয়া তেওঁ ক'লে যে বিদ্যালয়ৰ লগত যোগাযোগ কৰা মই যিখিনি খা খৰচ হয় সকলোখিনি বহন কৰিম বুলি মোক আশ্বাস দিয়ে মোৰ এই ল'ৰাটোৰ পঢ়ুৱাৰ ক্ষেত্ৰত যিখিনি খা খৰচ আয় ব্যয় গোটেইখিনি বহন কৰিম বুলি মোক আশ্বাস দিলত মই এই ৰেভ উইলিয়ামত পঢ়ুৱাৰ বাবে ইয়াৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ আজি এই বিদ্যালয়লৈ আহিছোঁ আৰু সম্পূৰ্ণ বিধায়ক মহোদয় এইখিনি কৰিম বুলি আশ্বাস দিয়াৰ কাৰণে মই মোৰ পৰিয়ালৰ তথা ল'ৰাটোৰ হৈ বিধায়ক মহোদয়ক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেত সুস্বাস্থ্য সদায় দীৰ্ঘায়ু হৈ থাকক এতিয়া লখিমপুৰৰ অক্ষৰীৰ শিক্ষা অনুষ্ঠান ৰেভ উইলিয়ামবাৰ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়াৰ সুবিধা পালে ছাত্ৰজনে চিয়াজুলিৰ মাধৱ দত্ত নামৰ এজন মেধাৱী ছাত্ৰৰ কাহিনী এয়া এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ মই ইংলিছ বিষয় লেটাৰ পাইছোঁ বিজ্ঞান বিষয় লেটাৰ পাইছোঁ আৰু অসমীয়া বিষয় লেটাৰ পাইছোঁ আৰু মই ছ'চিয়েল চায়েন্সত লেটাৰ পাইছোঁ মই ভৱিষ্যতে মই এজন ভাল অভিযন্তা হ'ব বিচাৰোঁ সেয়ে মোৰ ইচ্ছা আছে মই JEE পৰীক্ষা দিব বিচাৰোঁ আৰু তাৰ বাবে মই আগবাঢ়ি যাব বিচাৰোঁ মোক আমাৰ দেউতাই কৈছে মোক আমাৰ MLA ছাৰে মোক বহুত সহায় কৰিছে এইখন স্কুলত পঢ়াৰ ক্ষেত্ৰত মোৰ সপোন আছিলে ইয়াত পঢ়া MLA ছাৰে মোক বহুত সহায় কৰিছে তেওঁ সম্পূৰ্ণ বিনামূলীয়াকৈ মোক ইয়াত পঢ়াইছে তাৰ বাবে মই তেওঁৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম তেওঁক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিধায়ক মানৱ ডেকাই এনেদৰেই বহু ছাত্ৰ ছাত্ৰীক সহায় কৰি আহিছে উচ্চ শিক্ষা লাভৰ বাবে মাধৱ দত্ত এজন খুব চোকা ল'ৰা বুলি ক'ব লাগিব কাৰণ যিটো অঞ্চলৰ পৰা সি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে কোনো ব্যক্তিগত টিউশ্যন নাই খুব ভাল ধৰণে উত্তীৰ্ণ হৈছে আৰু ঘৰৰ অৱস্থা অতিকৈ বেয়া দেউতাকৰ কোনো চৰকাৰী চাকৰি বা ব্যৱসায়ো নাই যেনে তেনে পেটে ভাতে খাই থকা ঘৰৰ সন্তান আৰু তেওঁৰ বিষয়ে শুনি আছিলোঁ কিন্তু আমাৰ লখিমপুৰৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াই ল'ৰাটো খবৰ পাই আমাৰ লগতো যোগাযোগ কৰিলে আৰু জনালে যে ল'ৰাটোৰ 2টা বছৰ তেখেতে দায়িত্ব ল'ব আৰু আমি ল'ৰাটোক পঢ়াই তাক নিজৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত কৰাই দিব লাগে আৰু আমি তেখেতৰ আহ্বান খুব আদৰেৰে গ্ৰহণ কৰিলোঁ আৰু আমাৰ লখিমপুৰৰ প্ৰত্যেকজন মানুহে জানে মানৱ ডেকা ডাঙৰীয়াই কিখিনি কৰি আছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক কিমান উৎসাহ দিছে গতিকে তেখেতৰ আহ্বানক আমি আদৰণি জনালোঁ ল'ৰাজনক আমি মাতিলোঁ আজি আহি আমাৰ ইয়াত নামভৰ্তি কৰি দিলে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে